অভিযানৰ লগত সংগতি ৰাখি এইবেলি যি আমাৰ ৭৯তম স্বাধীনতা দিৱস সেই দিৱস উপলক্ষে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনেও বিভিন্ন এইবাৰ সংকল্প লৈছে, বিভিন্ন পদক্ষেপ লৈছে আৰু লগতে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাই গোটেই ভাৰতবৰ্ষত বৰ্তমান সময়ত তিৰংগা যাত্ৰা অভিযান ইতিমধ্যে চলাই আহিছে আৰু লগতে এই স্বচ্ছ ভাৰত অভিযানো আমাৰ আৰম্ভ হৈছে আৰু আজিও আমি পাথৰীঘাট মণ্ডলৰ উদ্যোগত আৰু এই স্থানীয় ৰাইজৰ সহযোগত আৰু লগত সহযোগ কৰিছে আমাৰ ডিপিলা গাঁও পঞ্চায়তৰ আমাৰ পঞ্চায়তৰ যি সমিতিখন আছে এই সমিতিখন আহিছে। গতিকে সকলোৰে সহায় সহযোগত আমি এটা ভাবিছোঁ, যিহেতু আমাৰ ডিপিলা যি আমাৰ চেণ্টাৰটো আছে এই চেণ্টাৰৰ লগতে আমাৰ ভাৰতীয় জনতা পাৰ্টি পাথৰুঘাট মণ্ডল সমিতিৰ কাৰ্যালয়টো আৰু যিহেতু আমাৰ সন্মুখত ৰাইজে সকলোৱে জানে আমাৰ শ্বহীদসকলক সন্মান দিয়া এটা স্মাৰক আমাৰ ইয়াত আছে ডিপিলা চকৰ একেবাৰে মাজতেই। গতিকে সেইটো আমি চাফাই অভিযান আজি হাতত লৈছোঁ যাতে খুব সুন্দৰকৈ আমি পৰিষ্কাৰ কৰি ৰাখিব পাৰোঁ আৰু ইয়াৰ পিছতে আমি ভাবিছোঁ আমাৰ দুনি চেণ্টাৰত আমাৰ ভূপেন হাজৰিকাদেৱৰ এটি প্ৰতিমূৰ্তি ইতিমধ্যে স্থাপন কৰা হৈছিলে আৰু তাত এগৰাকী আমাৰ শ্বহীদ বীৰৰো প্ৰতিমূৰ্তি আছে। গতিকে তাত গৈ আমি স্বচ্ছ অভিযান আজি হাতত লৈছোঁ আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টি পাথৰুঘাট মণ্ডল সমিতিৰ অন্তৰ্গত আমাৰ বিভিন্ন মৰ্চা আছে, আমাৰ শক্তি কেন্দ্ৰ আহ্বায়ক আছে, বুথ সমিতিৰ সভাপতিসকল আছে, সকলোৱে ওলাই আহিছে যাতে ভাৰতৰ এইবাৰ যি স্বাধীনতা দিৱস সেয়া যাতে উলহ মালহেৰে আমি সকলো ৰাইজক সজাগ কৰি উদযাপন কৰাব পাৰোঁ। আমি যে স্বাধীন দেশৰ নাগৰিক, সেই কথাটো আমি যাতে সকলোৱে উপলব্ধি কৰিব পাৰোঁ এই চিন্তা আগত ৰাখি আমাৰ সকলো ওলাই আহিছে আৰু আমি দেখিবলৈ পাইছোঁ এইবেলি সঁচাকৈ যে আমি আজি যদি ২০ বছৰ আগলৈ ঘূৰি যাওঁ দেখিবলৈ পাইছিলোঁ যে আমাৰ স্কুলৰ ল'ৰা ছোৱালীসকলে মাজতে মানে এনেকুৱা ধৰণৰ তিৰংগা যাত্ৰাই হওক বা ভাৰতবৰ্ষৰ স্বাধীনতাৰ ওপৰত তেখেতে সকলোৱে মানে ওলাই আহিবৰ কাৰণে অলপ ভয় ভীত এনেকুৱা মানে সংকটত পৰা আমি অনুভৱ কৰিছিলোঁ। কিন্তু আপুনি দেখিবলৈ মানে পাব যে আমাৰ এই যি ১০ বছৰীয়া শাসনকালত এইকেইটা দিনৰ ভিতৰত আপুনি যদি প্ৰত্যেক বছৰত যদি আমি চাব বিচাৰোঁ যে আমাৰ স্কুল কলেজ বা ৰাইজে খুব উলহ মালহেৰে এই স্বাধীনতা দিৱসটো উদযাপন কৰি আহিছে। ভাৰতৰ ৭৯তম স্বাধীনতা দিৱস উপলক্ষে পাথৰীঘাট মণ্ডল বিজেপিৰ উদ্যোগত আৰু স্থানীয় ৰাজ্যৰ সহযোগত স্বচ্ছ ভাৰত অভিযান আজি আমি ইয়াত ডিপিলা চকত আৰু ডিপিলা পঞ্চায়তৰ সহযোগত আমি ডিপিলা চকত এই শ্বহীদ বেদীৰ বাকৰিত আমি স্বচ্ছ ভাৰত অভিযান আৰম্ভ কৰিছোঁ। কাৰণ আজি যোৱা ২০১৪ চনত যেতিয়া ভাৰতৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰধানমন্ত্ৰী আসন অলংকৃত কৰাৰ পিছত তেওঁ যিটো এটা পদক্ষেপ লৈছিল গোটেই ভাৰতত স্বচ্ছ অভিযান, যে আমি আমাৰ নিজৰ ঘৰখন পৰিষ্কাৰ কৰি ৰাখোঁ, কিন্তু আমাৰ চৌহদ য'ত আমি যাওঁ সামূহিক স্থান যিবিলাক ৰাজহুৱা স্থান আছে সেইবিলাকতো যাতে আমি পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখোঁ, এইটো তেওঁ এটা গোটেই ৰাষ্ট্ৰজুৰি এটা তেওঁ আন্দোলন গঢ় লৈ উঠিছিল। সেই আন্দোলনৰ ফলস্বৰূপে আজিকালি আপোনালোকে দেখিছে যিবিলাক কৰৈৰ্যময় ঠাই আছিল আগতে সেই চহৰবিলাকো এতিয়া আমি যদি ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় সূচাংকত চাওঁ যে আমাৰ উত্থান হৈছে, যে আমাৰ পৰিষ্কাৰ হৈছে, যে গুৱাহাটী এতিয়া আপোনালোকে কেইদিনমান আগতে এটা সমীক্ষাত গুৱাহাটী এটা স্থান দখল কৰিছে পৰিষ্কাৰ চহৰ হিচাপে। এইটো একমাত্ৰ সম্ভৱ হৈছে আমাৰ ভাৰতৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ যিটো সদিচ্ছা, যিটো আন্তৰিকতা, তাৰ ৰাইজে সম্পূৰ্ণ সহযোগ কৰিছে। ৰাইজো আজিকালি সচেতন হৈছে। আমি ডিপিলা চকতো দেখিছোঁ যে আগতে আজি কেইবছৰমান আগতে যি ধৰণৰ পৰিৱেশ এটা আছিলে এই ডিপিলা চকত বা দুনি চকত, এতিয়া ৰাইজ সচেতন হৈছে। গতিকে আমাৰ উদ্দেশ্য হ'ল এই ভাৰতীয় জনতা পাৰ্টি পাথৰীঘাট মণ্ডল বা ডিপিলা পঞ্চায়তৰ সভাপতি আমাৰ গজেন কলিতা দেৱ আছে, আমাৰ পাথৰীঘাট মণ্ডলৰ সভাপতি তপন চহৰীয়া দেৱ আছে। গতিকে আমি সকলো কাৰ্যকৰ্তাই আজি প্ৰায় ১১ বজাৰ পৰাই আমি ডিপিলাৰ এই চৌহদ আমি শ্বহীদ বাকৰি, কাৰণ যি শ্বহীদৰ কাৰণে আমি আজি এই অৱস্থা পাইছোঁ সেই শ্বহীদসকলক আমি আজি শ্ৰদ্ধাঞ্জলি যাচিছোঁ যে আমি পৰিষ্কাৰ কৰি, কাৰণ শ্বহীদ বেদীটো শ্বহীদসকলৰ যিটো স্মাৰক বেদী, সেই বেদীটো যেতিয়া অপৰিষ্কাৰ হৈ থাকিলে তেতিয়া আমি সকলোৱে অন্তৰত দুখ পাওঁ। গতিকে আমি সকলো কাৰ্যকৰ্তা এই শ্বহীদ বেদী পৰিষ্কাৰ কৰি ৰাখিছোঁ। লগতে ডিপিলাৰ যিটো আমাৰ চক, এই পশ্চিম দৰঙৰ এটা প্ৰাণকেন্দ্ৰ, শৈক্ষিক ক্ষেত্ৰতে হওক ব্যৱসায়িক ক্ষেত্ৰতে হওক, এই ডিপিলাৰ পৰাই আমি পশ্চিম
পশ্চিম দৰঙৰ এটা আভাস পাওঁ। গতিকে আমি এই দীপিলা চৌহদ লগতে ইয়াৰ পিছৰ আমাৰ কাৰ্যসূচী হ'ব ভাৰতৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ যি প্ৰতিমূৰ্তি আছে দুনীত, সেই প্ৰতিমূৰ্তিৰ স্থলীও আমি সকলোৱে পাথৰীঘাট মণ্ডলৰ বিজেপি উদ্যোগত আমি তাতো স্বচ্ছ অভিযান আৰম্ভ কৰিম। গতিকে এইটোৱে আমি সকলোকে আহ্বান জনাইছোঁ। ভাৰতৰ স্বাধীনতা দিৱস, এই স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰে 12 তাৰিখৰ পৰা 15 তাৰিখলৈ বিভিন্ন কাৰ্যসূচী দিছে আৰু এই কাৰ্যসূচীৰ আমি তেখেতসকলৰ যি চৰকাৰ দুখনৰ আমি নিৰ্দেশনা আমি পালি আজি ইয়াত দীপিলাত ভাৰতীয় জনতা পাৰ্টীৰ পাথৰীঘাট মণ্ডল আৰু আমাৰ দীপিলা পঞ্চায়তৰ নৱনিৰ্বাচিত আমাৰ যিসকল সদস্যা সভাপতি আছে, আমি সকলোৱে ৰাইজৰ লগত মিলি এই যি ব্যৱসায়িক এটা কেন্দ্ৰ দীপিলা চৌকা, এই চকৰ মাজতে এটি আমাৰ শ্বহীদ বেদী আছে। এই বেদীটি আমি আজি সুন্দৰভাৱে পৰিষ্কাৰ পৰিচ্ছন্ন কৰি আমাৰ পঞ্চায়তৰ চৰকাৰে দিয়া যিখন গাড়ী আছিলে, গাড়ীখনেৰে আমি ইয়াৰ যি অপৰিষ্কাৰ সামগ্ৰীবিলাক আমি দূৰলৈ কঢ়িয়াই নি আমি পেলাই দিয়াৰ ব্যৱস্থা কৰিছোঁ।